মণিপুৰৰ জিৰিবামৰ শেহতীয়া পৰিস্থিতিক লৈ অসম আৰু মণিপুৰ আৰক্ষীৰ বৈঠকত অংশগ্ৰহণ মণিপুৰৰ জিৰিবাম জিলাৰ আৰক্ষী অধীক্ষক এম প্ৰদীপ সিং আৰু কাছাৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তাৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বজাই ৰখাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই বৈঠকখন জিৰিবামত সংঘটিত হোৱা গোষ্ঠী সংঘৰ্ষৰ বাবে মণিপুৰৰ শতাধিক লোকে আশ্ৰয় লৈছে কাছাৰৰ সীমান্ত অঞ্চলত জিৰিবামৰ সংঘৰ্ষই যাতে কাছাৰৰ সীমান্ত অঞ্চলত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী জিৰিবামৰ আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে অতি সৌহাৰ্দ্যপূৰ্ণভাৱে আমি লগ পাইছো আৰু জিৰিবামৰ নতুন এছপি ছাৰ আমাৰ পুৰণা চিনাকি মানুহ আৰু আমি একেলগে মিলি গোটেই এৰিয়াটোত আগতো আমি পেট্ৰলিং কৰিছোঁ আৰু তেওঁৰ লগত মিলি এই সামগ্ৰিকভাৱে এই সীমামূৰীয়া অঞ্চলটোত যাতে লোকসকলৰ নিৰাপত্তা আমি নিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ আপোনালোকে দেখিছে আমি যিটো ৰিভাৰ ৰুট আছে জিৰি নৈ আছে আৰু যিটো বৰাক নদী আছে মানুহবিলাকৰ বা কিছুমান লোকসকলৰ তেওঁলোকে সন্দেহ কৰে যে ইয়াত কুটাঘাতকাৰী লোকে ইয়াত সোমাব পাৰে গতিকে আমি জইণ্টলি মিলি আমি ইয়াত পেট্ৰলিং কৰিছোঁ আমি জইণ্টলি নাৱত ৰিভাৰাইন পেট্ৰলিং আমি ৰাখিছোঁ যাতে কোনো ধৰণৰ কুটাঘাতকাৰী আহি সোমাব নোৱাৰে দুষ্কৃতিকাৰী গতিকে আমি তেওঁলোকক কোনো ধৰণৰ আমাৰ সীমামূৰীয়া অঞ্চলত বা এই অঞ্চলটো যাতে কোনো ধৰণৰ শান্তি বিঘিন্ন হ'ব নোৱাৰে তাক আমি এনচিয়ৰ কৰিবৰ কাৰণে আমি ইয়াত কথা পাতিছোঁ আৰু আমি একেলগে মিলি এই ৰাইজৰ স্থানীয় অঞ্চলটোৰ যাতে কোনো মানুহৰ যাতে শান্তি বিঘিন্ন নহয় আৰু তেওঁলোকে সম্পূৰ্ণ নিৰাপত্তাটো যাতে আমি নিশ্চিত কৰিব পাৰোঁ তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ দিনে ৰাতিয়ে আমি চেষ্টা কৰি আছোঁ I'm really happy to have SP Qatar come to here and then meet with our police here and I also thank the DGP Assam for personally speaking to me and then motivating me. I think it will make a lot of difference that the Assam police is with the Manipur police and then they are ready to assist and cooperate in any of our endeavor towards bringing peace in this area. We look forward for future cooperation and we believe that with time and with the cooperation of Assam police, especially it's a border area, we look forward that there is peace on either side of the border.